নমস্কাৰ ছাৰবাইদেউসকল, সপ্তম দৰমহা আয়োগৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ দিয়ে কেতিয়া ঘোষণা কৰিব? নিৰ্বাচনৰ পূৰ্বেই চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ লগতে আছে আৰু বহুতো উপহাৰ, যাৰ ফলত আপোনাৰ গৃহ ভাত্তা এইবাৰ বৃদ্ধি পাব। আৰু সেয়েহে গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ কৰাত আমি আপোনাৰ লৈ আহিছোঁ। ছাৰবাইদেউসকল, অতি শীঘ্ৰেই চৰকাৰে কৰ্মচাৰীসকলে লাভ কৰিব সুখবৰ। যোৱা বছৰ 2023 বৰ্ষৰ দুৰ্গা পূজাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ দিয়ে অৰ্থাৎ মূৰগীয়া বানত 4% বৃদ্ধি কৰিছিল। আৰু সেই ঘোষণাৰ পিছতে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মূৰগীয়া বানত 42% পৰা বৃদ্ধি হৈ 46% হৈছেগৈ। এইবাৰ কেন্দ্ৰীয় মূৰগীয়া বানত কিমান শতাংশ বৃদ্ধি কৰিব আৰু কেতিয়া বৃদ্ধি কৰিব? এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এইবাৰ ঘৰ ভাড়া সংক্ৰান্তীয় ভাত্তাও বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সৰ্বাধিক ঘৰ ভাড়া আপোনাৰ 27%ৰ পৰা বৃদ্ধি কৰি সেয়া 30% কৰাৰ সম্ভাৱনা আছে। এয়া কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ কাৰণে। যিসকলৰ ভাত্তা 18% পাই আছে তেওঁলোকৰ 20% কৰাৰ সম্ভাৱনা আছে। আনহাতে যিসকলে আপোনাৰ 9% পাই আছে ঘৰ ভাড়া তেওঁলোকৰ 10% হ'ব। আৰু ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকৰ যাতায়াত ভাত্তা বা ট্ৰান্সপৰ্ট এলাউন্সো বৃদ্ধি পাব পাৰে। আনহাতে দিয়ে তেওঁলোকৰ 4% বৃদ্ধি পাব, যিটো আপোনাৰ অহা 3 তাৰিখৰ কেবিনেট বৈঠকৰ আগতে নিৰ্বাচনীৰ আপোনাৰ আগে সেয়া প্ৰকাশ কৰিব। আৰু যাৰ ফলত কৰ্মচাৰীসকলৰ মূৰগীয়া বানত আপোনাৰ 50% হ'বগৈ। যাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকে 2 মাহৰ এৰিয়াৰ লাভ কৰিব। আনহাতে মাৰ্চ মাহত বুদ্ধিৰে দৰমহা পাৰিব। ঠিক তেনেদৰে আপোনাৰ অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে লাভ কৰাৰ কেইদিনমান পিছতে তেওঁলোকে আপোনাৰ 3-4 মাহৰ এৰিয়াৰ সহকাৰে তেওঁলোকে সেই বৰ্ধিত এৰিয়াৰৰ টকাখিনি আৰু দিয়ে পাবলৈ সক্ষম হ'ব। আৰু এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো প্ৰকাশ পোৱাত আমি আপোনাৰ লৈ আহিলোঁ। ভিডিঅ'টো নিশ্চিত লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনাৰসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব ধন্যবাদ।